নমস্কাৰ সকলোকে FSSAI এটা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছে আপোনালোক সকলোকে তো তাতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ষ্টেপ বাই ষ্টেপ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কি ডকুমেন্টছ লাগে তো সেই বিষয়েও আলোচনা কৰিম তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এখন পান কাৰ্ড লাগিব আৰু পাছপোৰ্ট আকাৰৰ এখন ফটো লাগিব তো আহক প্ৰথমতে আমি যাব লাগিব গুগলত গৈ আমি সাৰ্চ কৰিব লাগিব FSSAI তো তাৰ পিছত ক্লিক কৰাৰ পিছত এই অপচন দুটা পাম তো সেকেন্ড অপচন যোনটো আছে ফসকস তাতে আমি ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে এই পেজটো ওপেন হ'ব ইয়াতে আমি স্ক্ৰল ডাউন কৰি তললৈ আহিম তললৈ অহাৰ পিছতে এপ্লাই ফৰ নিউ লাইসেন্স ৰেজিষ্ট্ৰেশ্যন ইয়াতে আমি ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰাৰ পিছত আমি স্ক্ৰল ডাউন কৰি তললৈ আহিলে জেনাৰেল বুলি অপচন এটা পাম জেনাৰেলত ক্লিক কৰিব লাগিব তো তাতে ক্লিক কৰাৰ পিছত এনেকুৱা স্ক্ৰীন এখন আহি যাব তো ইয়াতে কি কৰিব লাগিব ষ্টেটখন আমি সিলেক্ট কৰিব লাগিব আসাম তো ষ্টেট সিলেক্ট কৰাৰ পিছতে আমি তলত যাম তাতে দেখা পাম ফুড সাৰ্ভিসত আমি যেতিয়া ক্লিক কৰি দিম তো একেবাৰে শেষত থাকিব আমাৰ অংগনবাড়ী ICDS চেণ্টাৰ তো তাতে ক্লিক কৰিব লাগিব তাতে ক্লিক কৰাৰ পিছতে অংগনবাড়ী ICDS এটা টিক কৰিব লাগিব টিক কৰাৰ পিছতে প্ৰসিডত ক্লিক কৰিম আমি প্ৰসিডত ক্লিক কৰিলে নেক্সট পেজ আহিব তো নেক্সট পেজ এটো আহিব ইয়াতে ৰেজিষ্ট্ৰেশ্যন বুলি অপচন এটা থাকিব তাতে ক্লিক কৰিব লাগিব তো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পাছতে আমাৰ যোনখন ফৰ্ম আছে সেই ফৰ্মখন ডিসপ্লে হ'ব তো ফৰ্মখন ফিল আপ কৰোঁতে তাতে যোনটো ৰঙা ষ্টাৰ মাৰ্ক আছে সেই ৰঙা ষ্টাৰ মাৰ্ক থকা জেগাকেইটা সম্পূৰ্ণ ফিল আপ কৰিব লাগিব আৰু যোনকেইটাত ষ্টাৰ মাৰ্ক নাই সেইকেইটা নকৰিলেও হৈ যাব তো ইয়াতে ফিল আপ কৰোঁতে আমি পান কাৰ্ডৰ নামটো যেনেকৈ আছে তেনেকৈ দিব লাগিব আৰু সম্পূৰ্ণ মানে শুদ্ধকে ফিল আপ কৰিব লাগিব পান ডিটেইলছ দিব লাগিব পান কাৰ্ড নম্বৰটো পান কাৰ্ডত যেনেকৈ আছে তেনেকৈ লিখিব যদি স্পেলিং কিবা ভুল হয় তেতিয়াও সাবমিট নহব তো সম্পূৰ্ণ শুদ্ধকে লিখি আপোনালোকে সাবমিটত অপচনটো ক্লিক কৰিব মই স্ক্ৰীনখন ব্লাৰ কৰি দিছো তো এটো এটা প্ৰাইভেচি কথা থাকে তো ইয়াতে বেলেগৰ পান কাৰ্ডৰ ডিটেইলছ আছে তো এনেকে ব্লাৰ কৰি আপোনালোকক দেখাই দিছো আপোনালোকে ফৰ্মখন সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰিব এনেকে সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছতে এই অপচন নেম অফ দা ফুড কেটেগৰী বুলি আছে ইয়াতে আমি 6 নম্বৰ অপচনটো সিলেক্ট কৰিম আৰু 6 নম্বৰ অপচনটো সিলেক্ট কৰাৰ পিছত সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিম 6 নম্বৰ অপচনটো ক্লিক কৰাৰ পিছত সেভ এণ্ড নেক্সট কৰি মেপখন আহিব তাতে ওকে মাৰি দিলে হৈ যাব এইটো পেজ আহিব প্ৰসিড তাৰ পিছত নেক্সট এইটো পেজ আহিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰ তাৰ পিছতে এটো সেলফটো সিলেক্ট কৰিব ইয়াতে এটা OTP যাব আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিয়া হৈছিল তাতে OTP যাব OTP টো ইয়াতে এন্টাৰ কৰিব তাৰ পিছত সাবমিট কৰি দিব ওকে ওকে ক্লিক কৰিব ইয়াতে আপোনাৰ ইয়াতে দেখিছেনে প্ৰিভিউ এপ্লিকেশন সাবমিট তো এই বক্সটোত ক্লিক কৰি ল'ব লাগিব এই বক্সটোত ক্লিক কৰিলো তাৰপিছত আমি যদি এখন চাব বিচাৰো প্ৰিভিউ নহলে সাবমিট কৰিলে নেক্সট এখন পেজ আহিব ইয়াতে ফটো আৰু আইডেন্টি প্ৰুফত আমি পান কাৰ্ডটো সিলেক্ট কৰিম আৰু পান কাৰ্ডটো আপলোড কৰিম এই ফটোখন আমি সিলেক্ট কৰিম চুজ ফাইলত গৈ ক্লিক কৰিলে আমি দিব পাৰিম ফটোখন আমাৰ সিলেক্ট কৰা হৈ গল পান কাৰ্ড সিলেক্ট কৰিছো চুজ ফাইলত যাম তাৰ পিছত কিন্তু আপলোড অপচনটোত ক্লিক কৰিব লাগিব আপলোড অপচনটোত ক্লিক কৰিলে এটো আহিব ভিউ তাৰ পিছত আমি সাবমিট কৰিছো OTP ইয়াত দিব লাগিব মোবাইল নাম্বাৰ যোনটো OTP যাব হেতু OTP টো আমি ইয়াতে OTP টো দি প্ৰসিড কৰিব লাগিব তাৰ পিছতে প্ৰসিড কৰাৰ লগে লগে এটো এনেকুৱা এটা পেজ পাম
এটা এপ্লিকেশ্যন ৰিচিপ্ট বুলি পাম এটোত ওপেন কৰি দিলে এই ৰিচিপ্টটো আমাৰ জেনাৰেট হৈ যাব আৰু এই ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰা অপচনটো যদি আপোনালোকে বিচাৰি নাপায় তো স্ক্ৰিনশ্বট এটা